উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা পথৰ দুৰৱস্থা। যিটো পথে মাহৰ পিছত মাহ ধৰি জ্বলা-পোৰা খুৱাইছে এই পথেৰে অহা যোৱা কৰা যাত্ৰীসকলক। কিন্তু নাই কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব, যাৰ ফলত প্ৰায়ে এই পথটোৰ এই গাঁতটোতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। দুৰ্ঘটনা সংঘটিত বহুত পাল্টিছে গাড়ী পাল্টি আছে নাই কোনোটাই নাই। এইটো এতিয়া গুৰুত্ব নেদে বুলিও ক'ব লাগিব, যিহেতু গাড়াটো আছেই, গুৰুত্বই দিয়া নাই। চৰকাৰী বিদ্যালয় আছে, কলেজ আছে, দিছপুৰ কলেজ আছে, গোপাল বড়ো হাইস্কুল আছে, ইমান ডাঙৰ ডাঙৰ মল আছে, হেৰি আছে। মানুহখিনি এতিয়া এইখিনি টাইমততো খুব দিগদাৰ হয়, বাইক পৰি যোৱাও হেৰি আছে এনেকুৱা। চকুত পৰে নপৰে বুলি কি, ৰাইজৰ পৰিস্থিতি তেখেতসকলে কিন্তু অদৃশ্য জেগাত নাথাকে, নিশ্চয় নপৰাৰ কোনো কাৰণ নাই। তেখেতসকলে কিয় মৌন বা কিয় নিজৰ দায়িত্বৰ পৰা পলাই ফুৰে, সেইটো এতিয়া তেখেতসকলৰ বিবেকেৰে বিবেচিত হ'ব আৰু। GMC হওক বা আন যিবোৰ বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ কোনো ভুল নহয়। তেওঁলোকে একমাত্ৰ উন্নয়নৰ কথা কয়। এয়া জানো উন্নয়নৰ যি সময়ত গুৱাহাটীৰ মাজমজিয়াত যে এনেধৰণৰ অৱস্থা হয়, ভিতৰুৱা অঞ্চলৰ কি ধৰণৰ পৰিৱেশ হ'ব তাক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী লোকে। কিয়নো যিখন চৰকাৰে দিনতে উন্নয়নৰ কথা কৈ থৈছিল, সেইখন চৰকাৰৰ দিনতে কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেদৰে প্ৰকাণ্ড গাঁত দেখা পোৱা গৈছে। উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা পথৰ দুৰৱস্থা। যিটো পথে মাহৰ পিছত মাহ ধৰি জ্বলা-পোৰা খুৱাইছে এই পথেৰে অহা যোৱা কৰা যাত্ৰীসকলক। কিন্তু নাই কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব, যাৰ ফলত প্ৰায়ে এই পথটোৰ এই গাঁতটোতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। দুৰ্ঘটনা সংঘটিত বহুত পাল্টিছে গাড়ী পাল্টি আছে নাই কোনোটাই নাই। এইটো এতিয়া গুৰুত্ব নেদে বুলিও ক'ব লাগিব, যিহেতু গাড়াটো আছেই, গুৰুত্বই দিয়া নাই। চৰকাৰী বিদ্যালয় আছে, কলেজ আছে, দিছপুৰ কলেজ আছে, গোপাল বড়ো হাইস্কুল আছে, ইমান ডাঙৰ ডাঙৰ মল আছে, হেৰি আছে। মানুহখিনি এতিয়া এইখিনি টাইমততো খুব দিগদাৰ হয়, বাইক পৰি যোৱাও হেৰি আছে এনেকুৱা। চকুত পৰে নপৰে বুলি কি, ৰাইজৰ পৰিস্থিতি তেখেতসকলে কিন্তু অদৃশ্য জেগাত নাথাকে, নিশ্চয় নপৰাৰ কোনো কাৰণ নাই। তেখেতসকলে কিয় মৌন বা কিয় নিজৰ দায়িত্বৰ পৰা পলাই ফুৰে, সেইটো এতিয়া তেখেতসকলৰ বিবেকেৰে বিবেচিত হ'ব আৰু। GMC হওক বা আন যিবোৰ বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ কোনো ভুল নহয়। তেওঁলোকে একমাত্ৰ উন্নয়নৰ কথা কয়। এয়া জানো উন্নয়নৰ যি সময়ত গুৱাহাটীৰ মাজমজিয়াত যে এনেধৰণৰ অৱস্থা হয়, ভিতৰুৱা অঞ্চলৰ কি ধৰণৰ পৰিৱেশ হ'ব তাক লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী লোকে। কিয়নো যিখন চৰকাৰে দিনতে উন্নয়নৰ কথা কৈ থৈছিল, সেইখন চৰকাৰৰ দিনতে কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেদৰে প্ৰকাণ্ড গাঁত দেখা পোৱা গৈছে।